নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। বিটিআৰত কেতিয়াও হাঁহ, ছাগলী, গাহৰি আদি বিতৰণ কৰা নাছিল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত চলা বিটিআৰ চৰকাৰে এই ধৰণৰ হাঁহৰ জৰিয়তে নিবনুৱা সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰি আহিছে। এই মন্তব্য বিটিআৰৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ। আজি বাক্সা জিলাৰ মুছলপুৰত সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত তেওঁ কয় যে বিটিচিত পূৰ্বে এই ধৰণৰ হাঁহ, গাহৰি, ছাগলী আদি বিতৰণ কৰা নাছিল। অকল বিটিচি বুলিয়ে নহয়, বিটিচিৰ বাহিৰতো এই ধৰণেৰে সহায় সহযোগিতা কৰিলে নিবনুৱা সমস্যা দূৰ হ'ব বুলি মন্তব্য কৰি এই ক্ষেত্ৰত তেওঁক উদাহৰণ হিচাপে ল'বলৈ আহ্বান জনায়। আনহাতে আজি হাঁহ লাভ কৰি উৎফুল্লিত হৈ পৰে হিতাধিকাৰীসকলে। আগন্তুক সময়ত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মক ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ হিতাধিকাৰীসকলে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰি এই ক্ষেত্ৰত তেওঁক ধন্যবাদ জ্ঞাপন কৰে। আমাৰ বিটিআৰ চৰকাৰৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা ডাক কাম মানে ফিছ কালচাৰ আমাৰ এটা প্ৰগ্ৰাম আছে। এটা এই বছৰৰ 2024-25 এই ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীটো ইয়াত চলি আছে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি এটা নতুন সমাজ বনোৱা যোনটো চিন্তা আছিলে, ইয়াত আমি বহুখিনি আমাৰ এই অঞ্চলৰ যি ৰান্ধনীসকলে যিহেতু মাহত 1000 মাত্ৰ টকা পায়, তেখেতসকলৰ সদায় মানে এটা আপত্তি আছিলে, এটা অনুৰোধ আছিলে যে আমি আপোনালোকক আমি চৰকাৰ বনোৱাত বহুত সহায় কৰোঁ, কিন্তু আমি 1000 টকাত আমাৰ চলাত বহুত মুস্কিল। গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই আৰু আমাৰ নীলু দাস, আমাৰ CSD ডাইৰেক্টৰ আমাৰ ফিচাৰী, তেখেত আমি আলোচনা কৰি পেলাই তেখেতসকলক কিছু এটা অংশ আমি অলপ সহায় কৰিছোঁ আৰু তেখেতসকলে আজি ইয়াত উপস্থিত আছিলে। আমি বাক্সা ডিষ্ট্ৰিক্ট হিচাপে আমি 100জন আমি তেনেকুৱা বেনিফিচাৰীবিলাকক আজি হাঁহৰ যোনটো পোৱালি, ইয়াৰ লগত দানা, ইয়াৰ লগত আৰু 1000 টকাকে প্ৰত্যেকটা বেনিফিচাৰীক আমি দিছোঁ। আমি ভাবোঁ যে এইটো যদি এগ্ৰেছিভলি সকলোৱে কৰে, এগ্ৰেছিভলি যদি এইটো আগত লৈ যায়, তেনেহ'লে সঁচাকৈ এইটো জীৱন এটা স্বাৱলম্বী কৰিব পাৰে। বহুত দেখা পাইছোঁ আমি আমাৰ এই অসমত, বিশেষ কৰি আমাৰ কোকৰাঝাৰ আৰু চিৰাং আৰু ওদালগুৰি ডিষ্ট্ৰিক্টবিলাকত আমাৰ যোনটো নিবনুৱা সমস্যাত ভুগি থকা যি ডেকা ল'ৰা আছিলে, বাইদেউসকল আছিলে, আজিৰ দিনত গাহৰিটো এনেকুৱা এটা স্পীড নিজৰ মানে জেনেৰেট কৰি লৈছে, তেখেতসকলে এতিয়া বহুখিনি টকা আৰ্জন কৰিব পাৰে। যোৱা বছৰ ওদালগুৰিত আমাৰ পুৰা ডিষ্ট্ৰিক্টত 20 কৰোৰ টকাৰ মানে বেংকৰ লগত তেখেতসকলৰ যোনে পিক ভেণ্ডাৰ তেখেতসকলে লেনদেন কৰিছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে এইবাৰ কমেও এই যোনটো গাহৰি পালন কৰি 20 কোটি টকা যি বেংকৰ পৰা লৈ তেখেতসকলক ঘূৰাই দিছে, এইবাৰ যে 40 কোটি নহ'ব সেইটোৰ মানি নাই। আৰু এইটোৱে আমাৰ প্ৰথম চৰকাৰ আহাতে আমাৰ সেইটোৱে কথা আছিলে যে আমি পিক মিছনৰ দ্বাৰা আমাৰ যি নিবনুৱা সমস্যা, নিবনুৱা সমস্যাত ভুগি থকা যি আমাৰ প্ৰজন্ম আছে, তেখেতসকলক নতুনকৈ আমি এটা নতুন সংস্থাপন দিয়াৰ কাৰণে এইটোৱে আমাৰ পিক মিছনৰ মেইন ইছ্যু আছিলে আৰু সঁচাকৈ এইটো এতিয়া বাস্তৱ ৰূপ লৈ আছে। ঠিক তেনেকুৱাই আমি এই হাঁহ পালন, আমি ছাগলী পালন, সকলোতে সেইটো মিছন মুড লৈ পেলাই কাম কৰি আছে। নাই, এতিয়া কনচেপ্টবিলাক নিজৰ আমি দেখা পাইছোঁ যে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টটো আৰু ফিচাৰী ডিপাৰ্টমেণ্টটো যোৱা সময়ত আমি দেখা পাইছোঁ খালি ফিচাৰী ৰিপেয়াৰিং বুলি এটা শব্দ আছিলে। মই যেতিয়া BTCত EM দায়িত্বটো পাইছিলোঁ ফিচাৰীত, তেতিয়া সকলোৱে যিমান টকা AOPত টকা আহে, সকলোৱে তাৰমানে ফিচাৰীটো ৰিপেয়াৰিং কৰি তাৰ পৰা পইচা ওলাই লোৱা এটা ৰাস্তা, বহুত ডাঙৰ এটা ৰাস্তা তেখেতসকলে বনাই লৈছিলে। আৰু মই দেখা পাইছোঁ ফিচাৰীৰ অৰ্থটোৱে আছিলে AOPৰ যিখিনি পইচা আমি পাওঁ সেইখিনি পইচাটো ওলাই লোৱা। কিন্তু আমি এইটো আমাৰ নীলু দাস ডাঙৰীয়া ডাইৰেক্টৰ হোৱাৰ পিছত আমি এইটো নতুন এটা ৰূপ দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু ফিচাৰীৰ দ্বাৰা আৰু মানে নতুন এটা পদ্ধতিৰে আমি মাছ পালন কৰিব পাৰোঁ, হাঁহ পালন কৰিব পাৰোঁ, গাহৰি পালন কৰিব পাৰোঁ। আমি এই যে ৰিপেয়াৰিং কৰা যোনটো ছিষ্টেম আছিলে, সেইটো আমি পুৰা বাদ দি পেলাই আমি নতুন এটা মানে ৰাস্তা দি আমি নিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিয়ে এতিয়া ৰাইজে এতিয়া মানে পুৰা BTCত বা অসমত সেই বস্তুটো অলপ দেখা পোৱা এটা কাম হৈছে বুলি মই অনুভৱ কৰোঁ। হয়, মই ভাবোঁ যে মোৰ দৰে অসমতো বা বিভিন্ন যে আমাৰ কাউন্সিলসকল আছে, কাউন্সিলবিলাক আছে, সেইবিলাকতো যাতে আমাৰ আই মাতৃসকলক এটা স্বাৱলম্বীৰ ৰাস্তা যাতে বনাই দিয়ে, গাহৰি পালনটো ফিচাৰী ডিপাৰ্টমেণ্টত যাতে এড কৰে আৰু ডাকাৰী কাম ফিছ কালচাৰ এইটো যাতে এড কৰে। ইয়াৰ দ্বাৰা মই দেখা পাইছোঁ বহুত মানুহে
ৰিয়েল লাইফত তেখেতসকলে স্বাৱলম্বী কৰি আছে ইয়াতে এনেকুৱা ধৰণৰ উদাহৰণ BTCৰ কমেও থাউজেণ্ড আছে এতিয়া এই সময়ত বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট গ্লোবেল NE 24/7